মই এতিয়া উপস্থিত আছোঁ ধুবুৰীৰ ৰেল ষ্টেচনত। ধুবুৰী ৰেল ষ্টেচন 1904 চনত ব্ৰিটিছৰ দিনতে এই ৰেল ষ্টেচনটো স্থাপন কৰা হৈছিলে। ধুবুৰী ৰেল ষ্টেচনৰ বহুতো ইতিহাস আছে। অতি প্ৰাচীন এই ৰেল ষ্টেচনটো দেখা গৈছে যে ভাৰত চৰকাৰে অমৃত ভাৰত ৰেলৱে ষ্টেচন স্কিমৰ আণ্ডাৰত যি আন্তঃগাঁথনি উন্নয়নৰ কাম হাতত লৈছে, সেই কাম এতিয়া পূৰ্ণগতিত চলি থকা দেখা গৈছে। অমৃত ভাৰত ৰেলৱে ষ্টেচন স্কিমৰ আণ্ডাৰত ধুবুৰী ৰেল ষ্টেচনটো ইয়াৰ আওতাত লৈ অনাত ধুবুৰীবাসী ৰাইজে উৎফুল্লিত হোৱাৰ লগতে ভাৰত চৰকাৰৰ প্ৰতি যথেষ্ট সন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে। ধুবুৰী ৰেল ষ্টেচনৰ যি কাম চলি আছে অমৃত ভাৰত ৰেল ষ্টেচনৰ, সেই কামৰ ভিতৰত আছে ইয়াতে মেইন বিল্ডিং এটা ইয়াতে পুনৰ নিৰ্মাণ চলি থকা দেখা গৈছে। লগতে 3টাকৈ ফুটব্ৰিজ হ'ব আৰু ইয়াৰ নতুনকৈ এটা প্লেটফৰ্মো ইতিমধ্যে বনাই থকা দেখা গৈছে। আমাৰ হাতত পৰা তথ্য মতে ধুবুৰী ৰেল ষ্টেচনৰ যি কাম চলি আছে, সেই কামৰ প্ৰায় 60% কাম ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হোৱা দেখা গৈছে। মোৰ মাজত এতিয়া উপস্থিত আছে ধুবুৰীৰে এগৰাকী বিশিষ্ট সমাজসেৱী, যুৱ সমাজসেৱী। মই পোনে পোনে তেওঁৰ ওচৰত যাবলৈ চেষ্টা কৰিম। ধুবুৰীবাসী হৈ অতি গৌৰৱান্বিত যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতে আমাৰ ধুবুৰীৰ নিচিনা জেগাটো ইমান এখন ডাঙৰ এখন স্কিম দিছে, আমাৰ অমৃত ভাৰত স্কিমটো। আমাৰ ইয়াত ধুবুৰীতে নহয়, আমাৰ ধুবুৰী জিলাৰ বহুকেইখন জিলা আমাৰ ষ্টেচনতে দিছে, ধুবুৰী দিছে, গৌৰীপুৰ দিছে, আৰু ইতিমধ্যে ধুনীয়াকৈ কাম চলি আছে আমি চাইছোঁ। আৰু এইটোৰ আমাৰ মূল উদ্দেশ্য যিটো প্ৰধানমন্ত্ৰী আমাৰ যিটো দেৱৰ মূল উদ্দেশ্য যিটো আছে যে আমাৰ ইয়াৰ যিটো যাতায়াতৰ অসুবিধা খালি ইয়াৰ নহয়, আমাৰ ইয়াত জলবায়ুৰো দিছে, বায়ুৰো দিছে, চবৰে দিছে। ইয়াত উন্নয়নৰ ক্ষেত্ৰত আমাৰ ধুবুৰীটো বহুত সংখ্যক আমাৰ তেখেতসকলে চাইছে বস্তুখিনি। সময়ত দেখা যাব যে ইয়াৰ পৰা হয়তো নিশ্চয়কৈ ধুবুৰীৰ পৰা পুনৰ কলকাতা বা বেলেগ ৰাজ্যলৈও ৰেল চলাচল কৰাত সুবিধা হ'ব। ৰাইজেও ইয়াৰ পৰা বহুতখিনি উপকৃত লাভ কৰিবলৈ জানিব পৰা গৈছে।